বনৰীয়া হাতীৰ উপদ্ৰৱত অতিষ্ঠ গাঁওবাসী প্ৰচণ্ড শীতক নেওচি উজাগৰে কটাইছে ডেকা বুঢ়াই প্ৰচণ্ড শীতক নেওচি এটা বৃহৎ অঞ্চলৰ ডেকা বুঢ়াই নিশা পহৰা দিছে বনৰীয়া হাতীৰ সন্ত্ৰাসৰ পৰা তহিলং কৰিছে শ্ৰমজীৱী কৃষকৰ ধাননি পথাৰ ঘৰ দুৱাৰ ভাঙি খাস্তাং কৰিছে দুখীয়াৰ পজাঘৰ এই ঘটনা সংঘটিত হৈছে অসম অৰুণাচল সীমান্তৱৰ্তী নাৰায়ণপুৰৰ শংকৰপুৰ মধুপুৰ অঞ্চলত কাষৰ অৰুণাচলৰ পৰা ওলাই অহা এজাক বনৰীয়া হাতীৰ উপদ্ৰৱত টোপনি হৰিছে স্থানীয় কৈলাশপুৰ শংকৰপুৰ শান্তিপুৰ মধুপুৰ অঞ্চলৰ ৰাইজে বৃহস্পতিবাৰে সন্ধিয়া 6 বজাত শংকৰপুৰ গাঁৱৰ সনাতন ফুকনৰ ঘৰ দুৱাৰ ভাঙি পেলাই বন্যহস্তীয়ে কথম্পি ৰক্ষা পৰে সনাতন ফুকন আৰু তেওঁৰ পত্নী বিস্তৰ অঞ্চলটো হাতীয়ে উপদ্ৰৱ কৰিছে আৰু খেতি বাতি নষ্ট কৰিছে আমি গম পাইছোঁ কেইঘৰমান মানুহকো ঘৰ ভাঙিছে আপোনালোকে কেনেকৈ আছে এই অঞ্চলটো ইমান ভীতিগ্ৰস্ত হৈছে ৰাইজ আপোনালোক কেনেকৈ আছে এইটো ক'বলৈ গ'লে মানে এনেকুৱা হয় যে ইমান বছৰৰ পৰাতো হৈ আছে আমাৰ আপুনি এতিয়া চাওক প্ৰথমতে আজিতো ঘৰ ভাঙিলেই খেতি পথাৰৰ পৰা ধৰি পূৰা অনিষ্ট আৰু ইমান বছৰৰ পৰা ইমান হৈ থকা অৱস্থাত চৰকাৰে একোতো আমাক লোৱাই নাই আৰু সীমামূৰীয়া মানুহ আৰু ইয়াত বিশেষকৈ 95% মানুহৰ খেতিৰ ওপৰত নিৰ্ভৰশীল আৰু তাতে যদি খেতিকণ যদি সামৰি ল'ব নোৱাৰে মানুহ চলিব কেনেকৈ এইটো অৱস্থা এতিয়া এইবাৰ কমচে কম 30% খেতি হৈছে মানে 70% পূৰা অনিষ্টকাৰীত গৈছে প্ৰশাসনেতো ইয়াততো এতিয়ালৈকে একো লোৱা নাই আমি এতিয়া 2 ঘণ্টা হ'ল আমাৰ ৰেঞ্জাৰ ছাৰলৈ ফোন কৰা বিপুৰী আহি আছে কৈ আছে কিন্তু আহি পোৱাহি নাই এই এতিয়া মই 5 মিনিট হোৱা নাই এতিয়া কল কৰিছোঁ আৰু আমি এইটো কথা কৈছোঁ যে আমাৰ হাতৰ হাতীয়াৰ এইটোহে আছে আৰু একো নাই বুম কেইটামান বা টৰ্চ লাইট এটা যোগাযোগ বা কিবা এটা কৰিলে আমাক সুবিধাটো কৰিলে অকণমান ভাল যে আমি খেদিব পাৰোঁ তেওঁলোকেতো নাহে তেওঁলোকে আহিলেও ৰাস্তাত থাকিব জেগালৈ নাযায় কাৰোবাৰ ঘৰত থাকিব তালৈ নাযায় এইটো বহুত মানে এতিয়াৰ কথাই নহয় আগতেও আহে এতিয়া কমচে কম 3 বছৰমান হ'ল নেচেলি মানে আহি থাকে ঘৰবিলাকৰ কথা বতৰা হয় কিন্তু বাহিৰলৈ নাযায় কিবা এটা নিৰাপত্তা দিয়ক ইয়ালৈ আহি অকল ফৰেষ্ট ডিপাৰ্টমেণ্টক আমি ক'লে অকল বম পেকেট দিব 3 ঘৰ 4 ঘৰৰ ভিতৰত আমি এতিয়া সেই বম পেকেট লৈ কি কৰিম তেওঁলোকে কিবা এটা নিৰাপত্তা দিয়ক ইয়াত আমি এতিয়া ল'ৰা ছোৱালীৰ সৈতে ঘৰত ৰাতি নালাগে দিনতো থাকিবলৈ ভয় লগা হৈছে মই আহি পালোহি বেৰখন মানে হেৰি কৰোঁতে বুঢ়াটো জুহালগুৰিত বহি আছিলে তাৰপৰা জুহালগুৰিত বহি থাকোঁতে বুঢ়াই ক'বই নোৱাৰে মোৰ মুখত সোফা দি আনি বাহিৰত পোৱালোহি বাহিৰত পোৱাই যেন তেনে বুঢ়াটো বহুৱাই থৈছোঁ বুঢ়াটো কপনি কোবত তত নাই এতিয়া বেয়া বিচনা 2খন ভাগিল বাকচ এটা ভাগিল চকী ভাগিল এইবোৰ মানে আলনা ভাগিল এতিয়া মই কৰিম কি মই বুঢ়া বুঢ়ী হাল উপাৰ্জনৰ বাট নাই এতিয়া লোকৰ হাজিৰা কৰিবও মই নোৱাৰা হ'লোঁ এতিয়া কৰিম কি মোৰ উপায় নাইকিয়া হৈছে আৰু বুঢ়াটো কোজা ময়ো কাম কৰি খাব নোৱাৰোঁ লোকৰ ঘৰত কাম কৰি আগতে লোকৰ ঘৰত কাম কৰোঁ নাৰায়ণপুৰৰ পৰা ৰাজেন বৰুৱা ৰিপৰ্ট অসম আদিত্য NKS হুণ্ডাইলৈ স্বাগতম নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে ইয়াত সেলছৰ লগতে সাৰ্ভিস সেক্টৰৰ সুন্দৰ সুবিধা আছে প্ৰয়োজনীয় সকলো এডভান্স টুলছ হুইল বেলেন্সিং এলাইনমেন্টৰ অত্যাধুনিক মেচিন পোষ্ট হাইড্ৰলিক লিফ্ট ফুল্লি ট্ৰেইনমেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি ফুল্লি অটোমেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰ সকলৰ সুবিধাৰ্থে মোবাইল সাৰ্ভিস ভেনৰো ব্যৱস্থা ৰাখিছে য'ত হাইড্ৰলিক লিফ্ট ৱাছিং ফেচিলিটি হুইল বেলেন্সিং টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক